নমস্কাৰ, মই চিম্পী কলিতাই অনন্ত দাসদেৱৰ স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম বাইদেউৰ দোষ। বাইদেৱে আজি আৰু আগৰ দৰে মন খুলি হাঁহিব নোৱাৰে। সপোন দেখিছিল বহুতো ভিনদেউৰ লগত এখন সুখৰ সংসাৰ গঢ়াৰ, য'ত থাকিব সঁচা মৰম ভালপোৱা। প্ৰতিগৰাকী নাৰীৰে সপোন থাকে এজন নিষ্ঠাবান সৎ পুৰুষৰ লগত জীৱনৰ বাকী থকা দিনবোৰ পাৰ কৰাৰ। সেই সপোনবোৰ পূৰণ হ'বনে নাই নাজানে। বিয়া হোৱা আজি 6 বছৰেই হ'ল। শহুৰ শাহুৱে সদায় বাইদেউক মানসিক অত্যাচাৰ কৰি আহিছে। খাওঁতেই শুওঁতেই সদায় কথা শুনায়, তুমি নিস্জাতৰ ছোৱালী, বংশৰ মান সন্মান ডুবালি। বাইদেৱে মানসিক অশান্তিত ভুগি আজি বহুদিন হ'ল ভাত এসাঁজ ভালকৈ খাব পৰা নাই। কেতিয়াবা একো নোখোৱাকৈয়ে অচেতন হৈ পৰি থাকে বিচনাত। এইবোৰ দেখিও নিজৰ স্বামীয়ে বাইদেউৰ দুখ বেদনাবোৰ বুজিবলৈ চেষ্টা নকৰিলে। বাইদেউক দেখিলে বহুত দুখ লাগে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বাইদেউৰ যেন এদিন সুখবোৰ উভতি আহে। বাইদেউ আপুনি ভাগৰি নপৰিব, বুকুত সাহস বান্ধি সংগ্ৰাম কৰি যাওক। জীয়াই থাকিব লাগিব এই স্বাৰ্থপৰ সমাজত। হে মানৱ সমাজত জাত পাতৰ বিচাৰ কৰি কোনো নাৰীকে শাৰীৰিক মানসিক অত্যাচাৰ নকৰিব। সকলো নাৰীকে সন্মান কৰিবলৈ শিকক। ধন্যবাদ।